ওম শান্তি 11 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, যোগ হৈছে অগ্নিতুল্য, য'ত তোমালোকৰ পাপ ভস্ম হৈ যায়, আত্মা শতপ্ৰধান হৈ যায়। সেয়েহে একমাত্ৰ পিতাৰ স্মৃতিত যোগযুক্ত হৈ থকা। প্ৰশ্ন: পুণ্য আত্মা হ'বলগীয়া সন্তানসকলে কোনটো কথাৰ প্ৰতি বহুত ধ্যান দিব লাগে? উত্তৰ: ধন দান কাক দিব লাগে, এইটো কথাৰ প্ৰতি পুৰা ধ্যান দিব লাগে। যদি কাৰোবাক ধন দিলা আৰু তেওঁ গৈ মদ্যপান আদি কৰিলে, বেয়া কাম কৰিলে, তেন্তে তাৰ পাপ তোমালোকৰ ওপৰত আহি যাব। তোমালোকে পাপ আত্মাসকলৰ লগত এতিয়া লেনদেন কৰিব নালাগে। ইয়াততো তোমালোক পুণ্য আত্মা হ'ব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া যাত্ৰা পুৰা হ'ল, ঘৰলৈ উভতি যাব লাগে। সেয়েহে এই পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য ৰাখি বুদ্ধিযোগ পিতাৰ স্মৃতিৰ ওপৰত ওলোমাই ৰাখিব লাগে। 2. সংগম যুগত পিতাই যি যজ্ঞ ৰচনা কৰিছে, এই যজ্ঞ চম্ভালিবলৈ সঁচা পবিত্ৰ ব্ৰাহ্মণ হ'ব লাগে। কাম কাজ কৰি পিতাৰ স্মৃতিত থাকিব লাগে। বৰদান: আদি ৰত্নৰ স্মৃতিৰে নিজৰ জীৱনৰ মূল্য জানোতা সদায় সমৰ্থ হোৱা। যেনেকৈ ব্ৰহ্মা আদিদেৱ, তেনেকৈ ব্ৰহ্মা কুমাৰ, কুমাৰী সকলো আদি ৰত্ন। আদিদেৱৰ সন্তান মাষ্টৰ আদিদেৱ। আদিৰত্ন বুজিলেহে নিজৰ জীৱনৰ মূল্য জানিব পাৰিবা, কিয়নো আদিৰত্ন অৰ্থাৎ প্ৰভুৰ ৰত্ন, ঈশ্বৰীয় ৰত্ন। গতিকে কিমান মূল্যৱান হৈ গলা। সেইকাৰণে সদায় নিজক আদিদেৱৰ সন্তান, মাষ্টৰ আদিদেৱ, আদিৰত্ন বুলি বুজি প্ৰতিটো কাৰ্য কৰা। তেতিয়া সমৰ্থ হোৱাৰ বৰদান প্ৰাপ্ত হৈ যাব। একোৱেই ব্যৰ্থত যাব নোৱাৰে। শ্লোগান: জ্ঞানী আত্মা তেওঁ, যিয়ে প্ৰবঞ্চিত হোৱাৰ পূৰ্বে চিনি লৈ নিজক ৰক্ষা কৰে। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া সেৱাত শক্তিৰ প্ৰকম্পন দি বুদ্ধি পৰিৱৰ্তন কৰাৰ সেৱা যোগ কৰা। তেতিয়া দেখিবা সফলতা তোমালোকৰ আগত নিজেই নতশিৰ হ'ব। সেৱাত যি বিঘিনি আহে, সেই বিঘিনিৰ পৰ্দাৰ আঁৰত কল্যাণৰ দৃশ্য লুকাই আছে। কেৱল মন বাণীৰ শক্তিৰে বিঘিনিৰ পৰ্দা আঁতৰাই দিয়া, তেতিয়া ভিতৰত কল্যাণৰ দৃশ্য দৃষ্টিগোচৰ হ'ব। ওম শান্তি।